হাথৰাছ উত্তৰ প্ৰদেশৰ এখন জেগা য'ত 121 জনৰো অধিক লোকৰ মৃত্যু হয়। তাত মেক্সিমাম শিশু আৰু মহিলা আছিলে। কিন্তু তাত হৈছিলেনো কি আৰু তাত দায়ী কোন? আহক হাথৰাছৰ এটা এৰিয়াত এই বাবাজনৰ প্ৰবচন চলে। তাত অৰ্গেনাইজাৰৰ হাতত 80,000 মানুহৰে পাৰ্মিশ্যন আছিলে, কিন্তু তাত সমাগম হয় 2.5 লাখৰো অধিক মানুহ। যেতিয়া বাবাজন যাব ল'লে, মানুহখিনিয়ে তেখেতৰ পদৰ ধূলি ল'বৰ কাৰণে ওচৰ চাপিলে। তেখেতৰ বাবাজনৰ পাৰ্চনেল বডিগাৰ্ডে মানুহখিনিক ৰখালে, আৰু যিহেতু জেগা কম আছিলে তো তাত দৌৰাদৌৰি লাগিলে। এতিয়া আমি যদি ৰিপৰ্ট চাওঁ, তাত 121 জনৰো অধিক লোকৰ মৃত্যু হয়। তাত মহিলা আৰু শিশুৰ সংখ্যা অধিক আছিলে। পুলিচে নিজৰ ডিউটি পালন কৰি পেলাই অৰ্গেনাইজাৰ এগেইনষ্টত FIR ফাইল কৰিলে, আৰু এখন হাই লেভেল কমিটিও গঠন হ'ল ফৰ ইনভেষ্টিগেশ্যন। এতিয়া কুৱেশ্যন এৰাইজ হয় যে দোষী কোন আছিলে? অৰ্গেনাইজাৰসকলক, যিসকলৰ হাতত পাৰ্মিশ্যন আছিলে 80,000ৰ, কিন্তু তাতকৈ অধিক মানুহৰ সমাগম হ'ল, নে বাবাজনৰ, নে সেই মানুহখিনিৰ যোনে পদধূলি ল'বৰ কাৰণে বাবাজনৰ ওচৰ চাপিলে? এতিয়া আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব।